অসম সন্মিলিত মহাসংঘৰ পতাকা উত্তোলন কৰিবৰ কাৰণে মহাসংঘৰ মহাসচিব উন্নয়ন ৰাভাক মই আনুষ্ঠানিকভাৱে অনুৰোধ জনাম। অসম সন্মিলিত মহাসংঘই অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহৰ হিত অধিকাৰ মৰ্যাদা তাৰ পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে এই অসম সন্মিলিত মহাসংঘৰ জন্ম হৈছে 2007 চনৰ 17 এপ্ৰিল 3 বহাগ আছিল তলাতল ঘৰৰ বাকৰিত ৰাজদৰবাৰ শিৱসাগৰৰ। 2007 চনৰ পৰা বৰ্তমানলৈকে আমি গণতান্ত্ৰিক আৰু আইনী সংগ্ৰাম সমভাৱেই আমি কণ্টিনিউ কৰি আছো। কৰিব লগা কাম বহুত আছে। নিজৰ অধিকাৰ আৰু মৰ্যাদা যদি পুনৰ প্ৰতিষ্ঠা কৰিব খোজে তেতিয়াহ'লে নিশ্চিতভাৱেই গণতান্ত্ৰিক আৰু আইনী সংগ্ৰামৰ মাজেৰে যাব লাগিব। ৰাইজক সজাগ কৰিবৰ কাৰণে এই পথেৰে যাবৰ কাৰণে আহ্বান জনাবৰ কাৰণেই এই মহাসংঘই এই ধৰণৰ কাৰ্যসূচীৰ বিভিন্ন অঞ্চলত বিভিন্ন কাৰ্যসূচীবোৰ আমি পালন কৰি আহিছোঁ। শৰাইঘাটৰ মহাৰণৰ সোঁৱৰণি সভা আৰু বিশেষ অভিবাদন অনুষ্ঠান আমি আয়োজন কৰিছোঁ। এতিয়া এই বিশেষ অভিবাদন অনুষ্ঠানত মহাবীৰ লাচিত বৰফুকন আৰু সহযোদ্ধা বাঘ হাজৰিকা লগতে অসম দেশ ৰক্ষাৰ্থে শৰাইঘাটৰ মহাৰণত 1669 চনৰ পৰা 1671 চনলৈ 3 বছৰ ধৰি হোৱা মোগলৰ বিৰুদ্ধে হোৱা যুদ্ধত যিসকলে প্ৰাণ আহুতি দিছিল সেই সমূহ বীৰ সেনানীলৈ বিশেষ অভিবাদন অনুষ্ঠান এতিয়া আৰম্ভ হ'ব। আৰু এই অনুষ্ঠান আৰম্ভ কৰিবৰ কাৰণে গাঙাদুৱাৰ বন অধিকাৰ আৰু সমিতিৰ সভাপতি ঘনশ্যাম ৰাভা ডাঙৰীয়াক মই আনুষ্ঠানিকভাৱে কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে আমন্ত্ৰণ জনাম। কতখানি 1000 হেংগাল কুকুৰ আনিছিল মোগলে। কুকুৰ পৃথিৱীৰ কোনো যুদ্ধত ব্যৱহাৰ হোৱাৰ তথ্য আজিলৈকে আমি পোৱা নাই। কিয়াপতীয়া বাঘটোৰ সমান ওখ স্থানীয় কুকুৰ আৰু বনৰীয়া ৰাং কুকুৰ ক্ৰছ কৰি হেঙাল কুকুৰ এটা সৃষ্টি কৰিছিল। এই 1000 কুকুৰ আনি ৰাতি ৰাতি অসমীয়া সেনাৰ শিবিৰলৈকে এই কুকুৰবোৰ এৰি দিয়ে। এই কুকুৰবোৰে আহি যেতিয়া আমাৰ কোনোবা সেনাই ৰাতি পেচাব কৰিবৰ কাৰণে উঠি যায় তেতিয়া এই চুপি থকা এই কুকুৰে তৎক্ষণাত গলৰ নলীটোতেই জাপ মাৰি কামোৰে, তাৰপিছত মৰি যায়। তেনেকৈ কেইবাদিনো ধৰি যেতিয়া ৰাতিপুৱা যেতিয়া দেখিছে আমাৰ সেনাসকলে যে আৰে এইসকলটো মৰি আছে, একো গাত দাগ নাই, অকল গলত 2টা দাগ আছে, কিবা কামোৰাৰ নিচিনা, এইটো কেনেকৈ হ'ব পাৰে, কি হ'ব পাৰে? বহুত চিন্তিত হৈ ৰাতি পহৰা দিলে। পহৰা দিওঁতে দেখিলে যে এই ঢেকীয়াপতীয়া বাঘৰ সমান কুকুৰ আহিছে। তেতিয়া বিষ তীখৰ ব্যৱস্থা কৰি খাদ্যৰ লগত মিলাই তেনেকৈ যথেষ্ট কুকুৰ মাৰিলে। গতিকে শৰাইঘাটৰ যুদ্ধত কুকুৰ ব্যৱহাৰ কৰাটো এটা ডাঙৰ এটা উল্লেখযোগ্য ঘটনা। যিকোনো প্ৰকাৰে অসমখন দখল কৰিব লাগে আৰু অসমৰ স্বাধীনতা হৰণ কৰিব লাগে, এইটোৱে আছিল মোগলৰ উদ্দেশ্য। এতিয়া সেই যুদ্ধত আমাৰ নগাসকলে, মিজোসকলে, মণিপুৰীসকলে, আদিয়াবৰ সকলো জাতি জনগোষ্ঠীয়ে উত্তৰ পূৰ্বাঞ্চলৰ সেনাবাহিনী দি শৰাইঘাটৰ যুদ্ধত মহাবীৰ লাচিতক সহায় কৰিছিল। গতিকে এটা ইউনাইটেড ফ্ৰণ্ট, ঐক্যবদ্ধ সেনাবাহিনী আৰু সুযোগ লৈহে এই লাচিত বৰফুকনে এই শৰাইঘাটৰ ৰণত মোগলক খেদিবৰ কাৰণে সম্ভৱ হৈছিল। আমাৰ ঘৰৰ ভিতৰৰ শত্ৰু আৰু ঘৰৰ বাহিৰৰ শত্ৰুৰ বিৰুদ্ধে আমিও আচলতে গেৰিলা কৌশলত আৰু আমি ঐক্যবদ্ধভাৱেই যুঁজিব পাৰিব লাগিব, নহ'লে আমাৰ কোনো নিস্তাৰ নাই। শৰাইঘাটৰ যুদ্ধত মহাবীৰ লাচিত বৰফুকনে কাটিছিল গড় নিৰ্মাণকাৰী বিষয়াজনক। তেতিয়া পুৱতি নিশাৰ সময়, প্ৰায় 3 বাজি গৈছে। মহাবীৰ লাচিত বৰফুকন আছিল
পাণ বজাৰৰ সেই টিলাটোত সন্তৰ্পণে হেংদাংখন লৈ নাৱৰীয়া এজনক লৈ নাৱেৰে গৈ এই ব্ৰহ্মপুত্ৰৰ ইপাৰে গড় নিৰ্মাণ কৰি থকা কাৰ্য পৰিদৰ্শন কৰিবৰ কাৰণে গ'ল। গৈ যেতিয়া দেখিলে যে গড় নিৰ্মাণকাৰী দায়িত্বশীল বিষয়া এজন শুই আছে আৰু বনুৱাবোৰো শুই আছে, লগে লগে খাপৰ পৰা হেংদাং উলিয়াই একে চোৱাই এই মৌমাইক মানে কাটিলে। মৌমাইটো হ'ল এটা টাই শব্দ, মৌমাই। এই মৌমাইক মানে কাটিলে। শিৰচ্ছেদ কৰাৰ লগে লগে বনুৱাবোৰ দৌৰা দৌৰি লাগিল আৰু পুৱতি নিশাৰ ভিতৰত গড় নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিলে আৰু ৰাতিপুৱা যুদ্ধ হ'ল, আমি জিকিলোঁ। গতিকে সেই মৌমাই শব্দটোকেই পৰৱৰ্তী পৰ্যায়ত এতিয়াও কৈ আছে মোমাই বুলি। আচলতে সেইটো মোমাই নহয়, মৌমাই। শিৰচ্ছেদ কৰাৰ পিছত নিৰ্মাণকাৰী বিষয়াজনক কাক দায়িত্ব দিছিল এই পুৱতি নিশালৈকে কামখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে? বৰ্তমান গুৱাহাটীৰ যি বেলতলা, এই বেলতলাৰ কোচ ৰজা গন্ধৰ্ব নাৰায়ণক। গন্ধৰ্ব নাৰায়ণৰ ইনস্পেকশ্যনত এই গড়টো কমপ্লিট হৈছিল আৰু পিছত পুৱতি নিশা যুদ্ধ হৈছিল মোগলৰ বিৰুদ্ধে আৰু অসম জিকিছিল। অসমৰ এটা সোণালী ইতিহাস, এই ইতিহাসৰ কথা আমি আগত ৰাখি আমি আমাৰ ভৱিষ্যত প্ৰজন্মক, ভৱিষ্যত নৱপ্ৰজন্মক সুৰক্ষা কৰিবৰ কাৰণে ইতিহাসৰ সোণালী যি অধ্যায়, যি গৌৰৱোজ্জ্বল যি ইতিহাস, এই ইতিহাসৰ পটভূমিত আমি অসমীয়া জাতিটো আমি পুনৰ নিৰ্মাণ কৰিব লাগিব। আমাৰ যি ভুল ত্ৰুটি আছে তাক আমি সংশোধন কৰিব লাগিব আৰু যি আমি সত্য আৰু ন্যায়ৰ পথেৰে আৰু সাহসেৰে সৈতে শত্ৰুৰ বিৰুদ্ধে যুঁজি আমাৰ দেশখন ৰক্ষা কৰিব লাগিব। শৰাইঘাটৰ মহাৰণৰ ৩৫৪ বছৰ পূৰ্ণ হোৱা উপলক্ষে আমি অসমৰ সমস্ত খিলঞ্জীয়া জাতি জনগোষ্ঠীক ঐক্যবদ্ধভাৱে নিজৰ অধিকাৰ, মৰ্যাদা আৰু সন্মান পুনৰ প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। নগা অসমীয়াৰ 1000 বছৰীয়া সম্বন্ধ শক্তিশালী কৰাৰ পোষকতা মহাসংঘ আৰু NSCN-IM। ইয়াণ্ডাবু সন্ধি নগা অসমীয়াৰ ৰাজনৈতিক ভৱিষ্যতৰ ভেটি হ'ব পাৰে। ডিমাপুৰত 14 নৱেম্বৰত NSCN-IM-ৰ নেতৃবৃন্দৰ সৈতে মহাসংঘৰ গুৰুত্বপূৰ্ণ আলোচনা। অসমৰ শক্তিশালী টাই আহোম ৰজাসকলৰ ৰাজত্বকালত বিভিন্ন নৱজাতিৰ সৈতে অসমীয়া তথা খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অতি বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছিল। কিন্তু ব্ৰিটিছে ইয়াণ্ডাবু সন্ধিৰ পিছত অসমত ঔপনিৱেশিক চৰকাৰ চলোৱাৰ পৰাই এই সম্বন্ধত নানা প্ৰতিবন্ধকতাৰ সৃষ্টি হৈছিল। ঐতিহাসিক তথা 1000 বছৰীয়া পুৰণি সম্পৰ্ক পুনৰ শক্তিশালী কৰি নগা অসমীয়াৰ উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে যৌথভাৱে যুঁজ দিয়া বিষয়ত ডিমাপুৰত কালি NSCN-IM-ৰ কাৰ্যালয়ত গভৰ্ণমেণ্ট অফ পিপলছ ৰিপাব্লিক অফ নাগালেণ্ডৰ উপ প্ৰধানমন্ত্ৰী তথা NSCN-IM-ৰ বিশিষ্ট দায়িত্বশীল ৰাজনৈতিক নেতা লেফটেনেণ্ট জেনেৰেল VS এটেমৰ নেতৃত্বত নগা চৰকাৰ আৰু NSCN-IM-ৰ দায়িত্বশীল ৰাজনৈতিক নেতাৰ 7জনীয়া দলৰ সৈতে প্ৰায় 2 ঘণ্টা ধৰি গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হৈছিল। অবৈধ বিদেশী আৰু বহিৰাগতৰ আগ্ৰাসনৰ ফলত কেনেদৰে অসম, নাগালেণ্ড তথা উত্তৰ পূৰ্বাঞ্চল ক্ষতিগ্ৰস্ত হৈছে সেই বিষয়েও আলোচনা হয়। ৰাষ্ট্ৰসংঘৰ নীতি আৰু ৰাষ্ট্ৰসংঘৰ নিৰ্দেশত খিলঞ্জীয়াৰ সংজ্ঞা প্ৰস্তুত কৰা বিশিষ্ট চিন্তাবিদ মাৰ্টিনেছ কবুৰ সংজ্ঞা বিশ্লেষণ কৰি অসম, নাগালেণ্ড তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে খিলঞ্জীয়াৰ ভিত্তি বছৰ 1826 চনৰ 24 ফেব্ৰুৱাৰী হোৱা উচিত বুলি দৃঢ় মত পোষণ কৰে। লগতে দেশৰ সংবিধান অনুসৰি অসম, নাগালেণ্ড আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিদেশী চিনাক্তকৰণৰ ভিত্তি বছৰ 1951 হ'ব লাগিব বুলিও দৃঢ়তাৰে ঘোষণা কৰে। ইয়াৰ বাহিৰে আন তাৰিখ জাপি দিলে অসম, নাগালেণ্ড তথা উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ উপনিৱেশ বুলি পৰিগণিত হ'ব বুলিও কয়। অসম সন্মিলিত মহাসংঘৰ সুৰক্ষা পৰিষদৰ সভাপতি মতিউৰ ৰহমানে কয় যে টাই আহোম ৰজাসকলৰ নগা পাহাৰৰ বিস্তীৰ্ণ অঞ্চল কেতিয়াও দখল কৰি অসমৰ সৈতে যুক্ত কৰা নাছিল। ইয়াণ্ডাবু সন্ধিৰ পিছতহে ব্ৰিটিছে নগা পাহাৰৰ বিভিন্ন অঞ্চল দখল কৰি অসমৰ সৈতে যুক্ত কৰি গৈছিল। কেৱল মণিপুৰ আৰু ত্ৰিপুৰাত ৰাজতন্ত্ৰ ৰাজশাসন অব্যাহত আছিল। বৰ্তমানৰ অৰুণাচল, মেঘালয়, মিজোৰামৰ বিস্তীৰ্ণ অঞ্চল দখল কৰি ব্ৰিটিছেহে অসমৰ সৈতে যুক্ত কৰি গৈছিল। ব্ৰিটিছেই ব্ৰিটিছ দখলীকৃত ভাৰতৰ সৈতে অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চল যুক্ত কৰি গৈছিল। সেয়ে ইয়াণ্ডাবু সন্ধিৰ ভিত্তিতেই নগাসকলে ব্ৰিটিছৰ সৈতে নগাৰ স্বাধীনতাৰ বিষয়টো আলোচনা কৰাৰ ৰাস্তা আছে বুলি মহাসংঘই NSCN-ৰ নেতৃবৃন্দক বিস্তৃতভাৱে ব্যাখ্যা কৰে। ব্ৰিটিছে 1947 চনৰ 15 আগষ্টত অসম এৰাৰ পিছত তদানীন্তন
অসমৰ ৰাজনৈতিক নেতাসকলে নগা, মিজু, খাচী, জয়ন্তীয়া, গাৰো আদি আবৰ, মিচিমি, নিচি আদি জনগোষ্ঠীক নিজৰ নিজৰ ভূখণ্ড সমজাই দিব লাগিছিল বুলিও ৰহমানে কয়। ঐতিহাসিক তথ্যৰ আধাৰত এনে নকৰাৰ ফলতেই নানা তিক্ততাৰ মাজেৰে পৰ্বতীয়া ৰাজ্যবোৰে পৃথক হোৱা ঘটনা অতি দুৰ্ভাগ্যজনক কলা অধ্যায়। পূৰ্বৰ ভুলৰ শুধৰণি কৰি পুনৰ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ এক শক্তিশালী গোট হিচাপে থিয় দিয়া উচিত বুলিও দুই পক্ষই গুৰুত্ব আৰোপ কৰে। NSCN-IMৰ বিশিষ্ট নেতা তথা উপ প্ৰধানমন্ত্ৰী VS এটেমে অসমৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰাৰ ঘটনা সোঁৱৰি পুৰণি সম্পৰ্ক মজবুত কৰাত গুৰুত্ব আৰোপ কৰে আৰু বিপদত এক হৈ যুঁজ দিয়াৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰে। তেওঁ মহাসংঘই নগাসকলৰ প্ৰতি দেখুওৱা বদান্যতাৰ শলাগ লয় আৰু মহাসংঘৰ প্ৰস্তাৱৰ আধাৰত কেনেদৰে আগবাঢ়িব পাৰি সেই সম্পৰ্কে আলোচনা কৰি শীঘ্ৰেই সিদ্ধান্ত ল'ব বুলি কয়। মহাসংঘৰ সুৰক্ষা পৰিষদৰ মহাসচিব ডাক্তৰ হেমন্ত গগৈয়ে ৰহমানৰ তথা মহাসংঘৰ প্ৰস্তাৱৰ কথা উল্লেখ কৰি অসমৰ ভয়ানক দুৰ্যোগৰ কথা দাঙি ধৰি নগাসকলৰ সহযোগিতা বিচাৰে। মহাসংঘৰ সদস্য মৃত্যু চিত্ৰকৰে আলোচনাত অংশগ্ৰহণ কৰিছিল। GS এটেমৰ সৈতে NSCN-IMৰ ৰাজনৈতিক বিভাগ পৰিচালনা সমিতিৰ আহ্বায়ক অংগানাইখাম মাকুংগা, আহ্বায়ক জৰ্জ গৌৰুমেই, সহকাৰী আহ্বায়ক মিয়ং ফম, উচ্চ ক্ষমতা সম্পন্ন সমিতিৰ আহ্বায়ক VCC সহ 7জনীয়া দল এটিয়ে আলোচনাত অংশগ্ৰহণ কৰিছিল। GS এটেমে, মতিউৰ ৰহমান প্ৰমুখে 3জনীয়া দলটিক নগা মাকলাৰে আদৰণি জনায়। একেদৰে মতিউৰ ৰহমানে এখন চেলেং চাদৰেৰে VS এটেমক আৰু নগা দলৰ আন সদস্যসকলক অসমীয়া গামোচাৰে আদৰি জনায়। এনে আলোচনা সঘনাই অনুষ্ঠিত কৰাত দুই পক্ষই গুৰুত্ব আৰোপ কৰে। वर्दी की गर्मी तो बहुत है, लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है। बढ़ती गर्मी में विवेल कूलमेंट करे आपकी स्किन को सॉफ्ट और आपको कूल। आप समझौता नहीं। तू बस हिम्मत का घूंट लगा और डर को निकल जा और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है।